ইয়াত কিন্তু আপুনি এই বানপানীৰ সৃষ্টি হৈছে ঘৰিয়ালৰ চকুপানী টুকি যদি আপুনি বা লৈ ভাবিছে যে আজি কাইলৈ পৰহিলৈ বানপানী শেষ হৈ যোৱাৰ পিছত মিয়া দিম, সেইটোত কিন্তু নহ'ব বাবা। আজমল বাবা, আজমল ডাঙৰীয়া, সেইটো কিন্তু আমি হ'বলৈ নিদিম। সেইটো কিন্তু আমাৰ প্ৰয়োজন হ'লে মৰি যাম, প্ৰয়োজন হ'লে মৰি যাম, কিন্তু কেতিয়াও মিয়ালেণ্ড উজনি অসমক হ'বলৈ দিয়া নহ'ব। উজনি অসম নালাগে, গোটেই অসমকে। এয়া হৈছে আমাৰ জীৱশ্ৰেষ্ঠ মানৱ। অসমখন বানৰ পৰা মুক্ত হোৱাই নাই, আমাৰ লাগি গ'ল কোন হিন্দু কোন মিয়া। কিন্তু এইখিনি সময়ত জানো আমি এইবোৰ কথা ভবাৰ সময় হয় বা পতাৰ সময় হয়? আমি ইমান ধুনীয়া ধুনীয়া দৃশ্য দেখি গৈছো, ইমান ধুনীয়া ধুনীয়া আদৰ্শ দেখাৰ পাছতো এতিয়া বাৰু হিন্দু মিয়া কৰি থাকিব লাগেনে? আজি আপোনালোকে শুকুৰালী ডাঙৰীয়ালৈকে চাওকচোন বাৰু। তেখেতে আমাৰ কেনেকৈ হিন্দু ধৰ্মৰ নামঘৰ চাফা কৰিবলৈ আহিছে দেখিছেনে বাৰু? তেখেতে ইমান ধুনীয়াকৈ কৈছে যে মই বৰ টকা থকা মানুহ নহয়, গতিকে আৰ্থিকভাৱে নহ'লেও কিন্তু মই শাৰীৰিকভাৱে সহায় কৰি যাম। সেইজনে হৈছে কিন্তু শুকুৰালী ডাঙৰীয়া। তেখেতে এইটোও কৈছে যে মই বৰ ডাঙৰ মানুহ নহয়, কিন্তু তেখেত সঁচাকৈ এজন ডাঙৰ মানুহ। কাৰণ ধন টকা পইচা থাকিলেই মানুহ ডাঙৰ হ'ব নোৱাৰে, এটা মন থাকিব লাগিব, যিটো শুকুৰালী ডাঙৰীয়াৰ আছে। তেখেতে প্ৰমাণ কৰি দেখাই দিলে যে আমাৰ মাজত কোনো হিন্দু নাই, কোনো মুছলমান নাই, আমি সকলো সমান। গতিকে তেওঁলোকে কিন্তু সেইটো মছজিদ নহয়, আমাৰ হিন্দু ধৰ্মৰ নামঘৰ ভাগো কিন্তু আজি শুকুৰালী ডাঙৰীয়া চাফা কৰিবলৈ অহা দেখা পাইছো। ইমানখিনি দেখাৰ পাছত বাৰু আমি এতিয়া কোন হিন্দু কোন মিয়া এইবোৰ বিচাৰ কৰাৰ সময় হয়নে বাৰু? আজি আমাৰ বিকাশ চচম ডাঙৰীয়াকো দেখিবলৈ পালো। তেখেতে সঁচাকৈ একদম জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যে আমি সকলো সমান সেইটো প্ৰমাণ কৰি দেখাই দিলে, তেখেতক চেলুট জনাইছো। তেখেতে মুছলমানৰ মছজিদত গৈ পেলাই কোৰাণ দিয়া আমি দেখিবলৈ পাইছো, ভাল কাম কৰিছে। কাৰণ আমি যেতিয়া মুছলমানে বনাই দিয়া খাদ্য এনেহেন সংকটৰ সময়ত খাব পাৰো, যেতিয়া মুছলমানৰ চকু পানী দেখিলে আমি হিন্দুৱে চকু পানী টুকিব পাৰো বা হিন্দুৰ চকু পানী দেখিলে মুছলমানে চকু পানী টুকিব পাৰে, তেতিয়াহ'লে আমি কিহৰ ভাগ ভাগ হৈ থাকিব লগা? আমি সকলো সমান, আমাৰ মাজত কোনো জাতি ধৰ্ম বৰ্ণ নাই, আমি সকলো সমান। আৰু সেইটো কথাও কিন্তু বিকাশ অসম ডাঙৰীয়া প্ৰমাণ কৰি দেখাই দিলে। ইমানখিনি দেখাৰ পাছত দাদা আপুনি এতিয়াও কৈ আছে যে কোন হিন্দু কোন মিয়া, এইবোৰ কথা ভবাৰ সময় এতিয়া হয়নে বাৰু? আগতে আপুনি মিয়াক লৈ বহুতখিনি কথা কৈ গৈছিলে, আমি দেখিবলৈ পাইছিলো। কিন্তু তেতিয়া আৰু এতিয়াৰ মাজত এতিয়া পাৰ্থক্য আছে। আমি সকলোৱে দেখা পাইছো যে সকলো সমান, সকলোৰে দুখত যে দুখী হ'ব পাৰে, কিন্তু আমি সকলোৱে দেখিবলৈ পাইছো। এইখিনি পৰিস্থিতি দেখাৰ পাছত এতিয়া কোন হিন্দু কোন মিয়া এইবোৰ কথা বিচাৰ্য বিষয় নহয়। কিন্তু দাদাজনে আৰু এটা কথা কৈছে যে আজমল ডাঙৰীয়া বোলে ঘৰিয়ালৰ চকুপানী টুকিছে। কিমান এটা ডাঙৰ কথা কৈছে চাওক। যিজন আজমল ডাঙৰীয়াই কিন্তু কোন হিন্দু কোন মুছলমান চাই থকা নাই, সকলোৰে হাতে হাতে পইচা বিলাই থৈ গৈছিলে। আৰু সেইখিনি সময়ত আমি বিচাৰ কৰিছিলো নেকি যে আমাৰ ধৰ্মৰ মানুহে পইচা দিয়া নাই, আমি নলওঁ, এইটো আমি ল'লে আমাৰ বেয়া হ'ব? সেইটো কথা আমি কোনোবাই ভাবিছিলো নেকি? নাই ভবা। কাৰণ আমাৰ এতিয়া বিপদ আহিছে, আমি সকলো সমান, গতিকে আমাক বিপদত উদ্ধাৰ কৰিবলৈ আহিছে, আমি সকলো মিলা প্ৰীতিত থকাৰ সময়। আজি ক'ব নেকি যে বদৰুদ্দিন আজমল ডাঙৰীয়াই নামঘৰ বনাবৰ কাৰণে যিখিনি টকা দিছে, সেই টকাখিনি আমাৰ হিন্দু ধৰ্মৰ নামঘৰত নলগাওঁ বুলি নকয়? কিয় ক'ব? কাৰণ আমি সকলো সমান। আজি যদি বেলেগ সম্প্ৰদায়ৰ লোকৰ পৰা পাচলি এটা কিনি পেলাই আমি চৌকাত বনাই খাব পাৰোঁ, বেলেগ সম্প্ৰদায় বস্তু এটা কিনি পেলাই যদি তাৰ পৰা কাপোৰ এযোৰ কিনি পেলাই আমি পৰিধান কৰিব পাৰোঁ, তেতিয়াহ'লে এইখিনি সময়ত কিহৰ হিন্দু মুছলমান কিহৰ মিয়াহে? মই ভাবোঁ আমি সকলো সমান। হয়নে নহয় বাৰু আপোনালোকে কমেণ্ট